প্ৰথমে নৱবৰ্ষ আন্তৰিক শুভেচ্ছা। सेम हैप्पी न्यू ईयर बोलो ना। হেপী নিউ ইয়াৰ, To all of you। কেনেকুৱা ভাবিছে এইবাৰ নৱবৰ্ষটো? কেনেকুৱা পৰিকল্পনা? এবাৰ ইলেকশ্যনো আছে, তাতে 26ৰ বিধানসভা নিৰ্বাচন। ভাল হ'ব, আমাৰ বহুত ভাল হ'ব ইনশাআল্লাহ। আৰু কংগ্ৰেছে যে বিজেপিৰ লগে মিলি ষড়যন্ত্ৰ কৰি আছে, এইটো মানুহৰ সময়ত খোলাখুলি হৈ গৈছে, অপেন হৈ গৈছে। এই যে উচ্ছেদ চলি আছে, এইটো কংগ্ৰেছ আর মুখ্যমন্ত্রীর বুঝাবুঝির ভিতরে চলি আছে। যে মুখ্যমন্ত্রী দেখি আছে এইবার মই হারিম, এইটো কাৰণে গৌৰৱ গগৈলৈ বুঝাবুঝি কৰি ইণ্টাৰনেল এটা বুঝাবুঝি কৰি আছে। আৰু মই আজি নাম দিছোঁ, যমুনাৰ পৰা আহি আছোঁ, মই তাত মিলি আহিছিল। মই কৈছোঁ আমাৰ চিফ মিনিষ্টাৰক মই আজিৰ পৰা পল্টু মুখ্যমন্ত্ৰী নাম দিছোঁ। পল্টু নীতিশ কুমাৰ পল্টু, এইফালে যায় সেইফালে যায়, য'ত ভাল লাগে তোমাক য'ত গাদ্দি পায় পল্টু মানে। আমার CM সাহেবেও যেতিয়া দেখিছিল বিজেপি ভাল আছে, কংগ্রেসক এড়ি বিজেপিত আহিছে, চিফ মিনিষ্টার হৈছে। এতিয়া দেখি আছে কংগ্রেসের ভিতরে ভিতরে ভাল হৈ আছে। আর ভাল কোনে কৰি আছে? CM সাহেবে নিজে কৰি আছে। যিমান উচ্ছেদ কৰি আছে, এটা ভাল আন্ডারস্ট্যান্ডিং। যিমান উচ্ছেদ হ'ব, এই মুছলমান মানুহবিলাক ক'ত যাব? আল্টিমেটলি গৈ স্বৰ্ণাপন্ন হ'ব কংগ্রেসের লাভ হ'ব। এই লাভটো মুখ্যমন্ত্ৰীয়ে নিজে কৰাই আছে ইণ্টেনশ্যনেলি। এতিয়া কালি যদি কংগ্ৰেছ আহি যায়, যদি কংগ্ৰেছ পাহাৰত আহি যায়, তেখেতৰ কি হ'ব? তেৰা কিয় হ'ব ৰে কালিয়া? সেইটোৰ কাৰণে তেখেতে পল্টু মাৰি আগৰ পৰা লাইনটো ঠিক ৰাখি আছে। যেনেকুৱা আগে কংগ্ৰেছৰ পৰা বিজেপিত আহিছে, এইবাৰ বিজেপিৰ পৰা কংগ্ৰেছত যোৱা তৈয়াৰী কৰি আছে। আৰু আমাৰ মানুহবিলাকক গৰীব নিৰহৰা মানুহক উচ্ছেদ কৰি বেঘৰ কৰি আছে, কি হাল হৈ আছে। কিমানটা সমষ্টিত আপোনালোকে এবাৰ কেণ্ডিডেট দিব 26ৰ নিৰ্বাচন? আমি এতিয়ালৈকে 30টা আমি ফাইনেল কৰা নাই, হৈ যাব 30টালৈকে। আৰু আমাৰ আশা আছে আমি 20-22টা পিপুলছ পালছে কৈছে যে বিজেপিয়ে এইবাৰ তেওঁলোকে 90খন আসন পাব বুলি কৈছে, বা সিহঁতৰ মিত্ৰজোঁটে পাব বুলি কৈছে। বিজেপিৰ পালছ যদি থাকে, যাৰ হাতত বিজেপিৰ পালছ থাকে, সেইটো পিপুল পালছ। এই পিপুল পালছৰ নিজৰ গান গাইবই নি? নিজৰ গান গাইব। পিপুলছ পালছ নহয়, সেইটো বিজেপিৰ পালছ। অ'কে। আৰু আপুনি এবাৰ এটা কথা কৈছিল যে কংগ্ৰেছৰ সৈতে যদি এয়া মিত্ৰতা নকৰে, তেন্তে বিজেপি উঠাবলৈ দিগদাৰ হ'ব। যে মিত্ৰতা আপুনি বিচাৰি আছে নেকি কংগ্ৰেছৰ লগত? চাওক, এইটো মই কোৱা নাই, অখিল গগৈয়ে বাৰ বাৰ কৈ আছে। আৰু মই কোৱা নাই বোলে আমাৰ লগে কৰিব লাগে। আমি এক কথা কৈছোঁ, বিজেপি আমাৰ 70 নম্বৰ 1। আর বিজেপি ঘটোৱাৰ কাৰণে আমি কংগ্রেস আর যিমান দল আছে, কংগ্রেসের এক অখিল গগৈ আছে, আর কোনো দল নাই না। ইন্ডিভিজুৱেল মানুহবিলাক, ইসকলৰ কোনো বেকগ্ৰাউণ্ড নাই, 10টা ভোট ইসকলৰ লগত নাই। মানে মিত্ৰতাৰ বাবে আপোনালোকৰ দুৱাৰ খোলা আছে সদায়? আমাৰতো সদায় খোলা থাকিব, যিকোনো আহে আদাৰ দেন বিজেপি। অ'কে। আৰু মহিলাৰ কাৰণে আপোনালোকৰ এইবাৰ কিবা চিট থাকিব নেকি? আগতে যিহেতু নাছিলে, এইবাৰ কিমানমান দিয়া হ'ব যদি দিয়ে? কমচে কম মই যেতিয়া দেখি আছোঁ ইমানলৈকে 2জন মহিলা, দুটা সমষ্টি মহিলা প্ৰাৰ্থী থাকিব দুটা। পুনৰ যদি বিজেপি শাসনলৈ আহে, তেতিয়া অসমৰ ভৱিষ্যতটো কি হ'ব বুলি ভাবে? বৰবাদ হৈ যাব অসম বৰবাদ। অসম বৰবাদ হৈ যাব। বিজেপি আহিলেই এইটো বুজা যাব যে আমাৰ মানুহৰ পাপ ইমান বেছি হৈ গৈছে। হিন্দু হওক, মুছলমান হওক, আমি বিবেক পাৰ ৰাখিব পৰা নাই। বিজেপি এইবাৰ যে কৰিছে আৰু বেছি লাগে নেকি? গোটেই হিন্দু মুছলমান যিমান জাতি ধৰ্মৰ মানুহ, বৰ্ণ নিৰ্বিশেষে সব মানে বিজেপিৰ বিৰুদ্ধে ভোট দিব লাগে, যে বিজেপি কোনো চূড়াতে পাৰ যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।